কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ দুলৰি শুকনি গদতি সুত শুনিও শুনক ভীষ্মৰ মুখয় দেখাই নিজৰ ৰূপ প্ৰত্যক্ষে আচন্ত আগত বহি মাধৱ চকু মেলি সেহি কৃষ্ণৰ ৰূপতে থাপিলা নিষ্কাম মহাফল প্ৰেম ৰসিক পাৰ্থন্তে কৰন্ত গুণ বৰ্ণনা। কৃষ্ণ ভক্তি নিজৰা ইউটিউব চেনেলৰ মোৰ শ্ৰদ্ধাৰ ভক্তিভাজন বাবাই সমস্ত আপোনালোকৰ শ্ৰীচৰণত আমি কৰপূতে সেৱা জনাই এই ভাগৱত আলোচনালৈ আগবাঢ়ি আহিছোঁ। আজি এই অধ্যায়ৰ কথা হৈছে ভীষ্ম মুখ্য উৎসৱৰ যি অধ্যায় আমাৰ যোৱা দুটা খণ্ড ভিডিঅ'ত কোৱা হ'ল তাৰে এৰা অংশ দুলৰিত প্ৰকাশ কৰিছে। ভীষ্ম সৰসজ্জাত কৃষ্ণ প্ৰভুৰ লগত কেনেধৰণৰ বাৰ্তালাপ হৈছিল, ভীষ্মই সৰসজ্জাত থাকোঁতে প্ৰভুৱে তেওঁক ভকতক কেনেকৈ চলেৰে তেওঁ ৰূপ দৰ্শন কৰাইছিল, এই কথাখিনিকে ইয়াত অৱতাৰণা হ'ব। কৃষ্ণ নিগদতি সুত সৌনক সুখ সৌনক এই কথাখিনি সুখ আৰু সৌনককে প্ৰমুখ্য কৰি সেই নৈমিষাৰণ্য ক্ষেত্ৰত সুতে কৈ আছে এই কথাখিনি। ভীষ্ম সৰসজ্জাত পৰি থাকোঁতে কেনেকৈ মুক্তি দিলে প্ৰভু ভগৱন্তই এই কথাখিনিকে দেখাই নিজৰ ৰূপ প্ৰত্যক্ষে আচন্ত আগত বহিয়া মাধৱ চকু মেলি সেহি কৃষ্ণৰ ৰূপতে থাপিলা নিষ্কাম মন। সৰসজ্জাত ভীষ্ম আছে, প্ৰভু ভগৱন্তই অৰ্জুন আৰু অৰ্জুনকে কৰি যি পাঁচপাণ্ডৱ আৰু সেই নাৰীসকলকো লৈ ভীষ্মৰ ওচৰত যেতিয়া আহিছিল তেতিয়া সেই উৎসৱৰ মাজত
আৰু অন্যান্য ঋষি মুনি দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি সমস্তৰে এক উৎসৱ মুখৰ হৈ আছে, তেতিয়া সেই সভাত থকা কোনেও কিন্তু প্ৰভুৰ চতুৰ্ভুজ মূৰ্তি দৰ্শন কৰা নাই। একমাত্ৰ প্ৰভু ভগৱন্তই চলেৰে তেওঁ নিজৰ যি চতুৰ্ভুজ মূৰ্তি তেওঁ সেই ৰূপটো ভীষ্মক দৰ্শন কৰাই আছে। আৰু ভীষ্ময়ো সৰসজ্জাত সহস্ৰ সহস্ৰ শৰৰ দুখ যন্ত্ৰণা পাহৰি প্ৰভু ভগৱন্তৰ যি চতুৰ্ভুজ ৰূপ দৰ্শন কৰি আছে। আৰু সেই অন্তিম সৰসজ্জাত প্ৰভু ভগৱন্তৰ যি মহিমা গুণ কীৰ্তন কৰি আছে, এয়া এই দুলৰিত আমি পাম। কৃষ্ণ। ত্ৰিভুৱন মধ্যে সুন্দৰ শৰীৰ নীলতমালৰ বৰ্ণ ৰবিকৰ গৌৰ বসনে প্ৰকাশ মকৰ কুণ্ডল কৰ্ণ অলকায়াবৃত মুখ পংকজক দেখন্তে উল্লাসে মতি হেনয় ঈশ্বৰ বিজয় হিত থাকুক নিষ্কামৰতি। ভীষ্মই প্ৰভুৰ সেই চতুৰ্ভুজ মূৰ্তি দৰ্শন কৰি আছে আৰু এনেদৰে গুণ বৰ্ণাইছে যে ৰবিৰ গৌৰ বসনে প্ৰকাশ মকৰ কুণ্ডল কৰ্ণ। প্ৰভু ভগৱন্তৰ প্ৰতিটো অংগ কেনেকুৱা, কোন অংগত কি পিন্ধিছে, কোন অংগত কোনবিধ অলংকাৰে অতি শোভিত কৰিছে, গাৰ বৰণ কেনেকুৱা, এইখিনি প্ৰভু ভগৱন্তৰ ৰূপ দৰ্শন কৰি আছে আৰু গুণ গাই আছে। অলকা আবৃত মুখ পংকজক দেখন্তে উল্লাসে মতি। প্ৰভু ভগৱন্তৰ সুন্দৰ কপালখনত একোচা অলংকাৰ অলকা পৰি থাকে, কেঁকুৰা কেঁকুৰি চুলিৰে সৈতে কপালখন যি শুৱনি কৰি থাকে, সেয়া কৈছে যে অলকা আবৃত, যে কেঁকুৰা কেঁকুৰি চুলি কেইডালে কপালত পৰি থাকে। সেই দৃশ্যটো কিমান ধুনীয়া কৰে মুখখন, এনেই পংকজৰ দৰে পদুম ফুলৰ দৰে ধুনীয়া মুখখন, তাতে আকৌ অলকাৰে আবৃত। সেই ৰূপটো দেখিলে মনত ইমান উল্লাস আনন্দ আৰু চিত্ত শান্ত হয়, ইমান শুদ্ধমতি হয়। হেনয় ঈশ্বৰ বিজয় সখিত থাকুক নিষ্কামৰতি। এইজন প্ৰভু ভগৱন্তৰ ৰূপ দৰ্শন কৰি তেওঁত মোৰ চিত্ত নিমজ্জি নিষ্কামভাৱে মোৰ যেন তেওঁ চৰণত যে মতি হয় ৰতি হয়, এনেদৰে তেওঁ গুণ গৰিমা গাই আছে। সখীৰ বচনে উভয় হে নাৰা মধ্যতৰ তথাপিয়া এহি কৰ্ণ দূৰ্ণ দেখন্তে চকুৱে আনিলা আয়ু হৰিয়া। অৰ্জুনৰ কথা মতে সেই ভাৰত যুদ্ধত দুই পক্ষৰ মাজত কৃষ্ণ অৰ্জুনৰ যি ৰথ আছিল, এই ৰথখন থাপি বা থৈ যেতিয়া যুদ্ধক্ষেত্ৰত প্ৰভু ভগৱন্তই অৰ্জুনৰ ৰথৰ সাৰথি হৈ আছিল, তেতিয়া সন্মুখত দেখিছিল
যে কৰ্ণ দুৰ্ণ এই প্ৰকাণ্ড এই বিপক্ষৰ সৈন্যসকলক প্ৰভু ভগৱন্তই দৰ্শন কৰিছিল আৰু দৰ্শন মাত্ৰকে প্ৰভু ভগৱন্তই চলেৰে সেইসকলৰ আয়ুস হৰণ কৰি আনিছিল আৰু সেই যুদ্ধ ক্ষেত্ৰত প্ৰভু ভগৱন্তই চলেৰে তেওঁলোকক বধ কৰিছিল। অৰ্জুনৰ জয় সাধিলা মাধৱ ভকতৰ তুমি গতি দেৱৰো দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকো কৰতি। এইজন অৰ্জুনৰ জয় এই প্ৰভু ভগৱন্ত মাধৱৰ কৃপাত অৰ্জুনে জয় হ'বলৈ সক্ষম হৈছিল। দেৱৰো দেৱতা এইজন প্ৰভু ভগৱন্ত কৃষ্ণ, এই প্ৰভু ভগৱন্ত কৃষ্ণক মোৰ যেন মতি দৃঢ় হয়, শুদ্ধ হয়, এনেদৰে নিজকে মতি দৃঢ় কৰি আছে প্ৰভু ভগৱন্তৰ গুণ কৈ কৈ গাই গাই এই ভীষ্মই। যুদ্ধ তৰ থৰ ঘোট কৰ ধূলি ধূসৰয় লকা পান্তি ঘৰ্ম বিন্দু লাগি লৰন্তে চৰন্তে মুখ পদ্ম কৰে কান্তি। সেই কুৰুক্ষেত্ৰ যুদ্ধত যেতিয়া প্ৰভু ভগৱন্তই অৰ্জুনৰ ৰথৰ সাৰথি হৈ চলেৰে যুদ্ধ কৰি আছে, তেতিয়া সেই যুদ্ধ ক্ষেত্ৰত যি দুই পক্ষৰ খোজত যুদ্ধৰ জোৰত ধূলি উৰিছিল, সেই ধূলিকণাবোৰ প্ৰভু ভগৱন্তৰ প্ৰতিটো অংগত লাগিছিল। বিশেষকৈ মুখমণ্ডলত সেই ঘৰ্মবিন্দু লাগিছিল আৰু চুলিত লাগিছিল। লাগি পিনি প্ৰভু ভগৱন্তই লৰচৰ কৰোঁতে ঘামৰ কণাবিলাকো লৰিছিল আৰু সেই মুহূৰ্তটো বোলে ইমান ধুনীয়া লাগিছিল, ইমান ধুনীয়া হৈছিল। ঘামৰ কণিকাবিলাকত ধূলি লাগি প্ৰভু ভগৱন্তৰ মুখমণ্ডলত যেতিয়া লৰচৰ কৰিছিল, সেই মুহূৰ্তটো ভীষ্মই অলংকাৰ দিশেৰে চাইছে যে ৰূপত আৰু ৰূপ চৰা ধুনীয়া এটা মুহূৰ্ত দেখিবলৈ পাইছিল ভীষ্মই। ঘোৰ তীক্ষ্ণ হৰে ফুটিয়া কৱচ কৰয়াতি জাতিস্কাৰ হেনয় কৃষ্ণৰ চৰণত নিতে থাকো কৰতি আমাৰ ভকতৰ বন্ধু কৰুণাৰ সিন্ধু তুমি অনাথৰ নাথ তোমাৰ চৰণ নেৰো মোৰ মন নমো নমো নমাই মাথ। হেনয় কৃষ্ণৰ চৰণে নিতে থাকো কৰতি আমাৰ। এই ভীষ্ম বাৰে বাৰে কাতৰ প্ৰাৰ্থনা জনাই আছে প্ৰভুৰ চৰণত আৰু নিজক প্ৰতিটো মুহূৰ্তত সতৰ্ক কৰি আছে যে মোৰ যেন এইজন প্ৰভু ভগৱন্তৰ ৰতি থাকক, প্ৰীতি হয়, নিষ্কাম ভকতি হয়, এনেদৰে নিজকে বাৰে বাৰে প্ৰস্তুত কৰিছে। ভকতৰ বন্ধু কৰুণা সিন্ধু তুমি অনাথৰ নাথ।
বাবাই সমস্ত অধ্যায়বিলাকত প্ৰায়ে ভকতৰ বন্ধু এই পদখিনি বাৰে বাৰে প্ৰতি অধ্যায়ত প্ৰতি স্কন্ধত অৱতাৰণা হয়। এতিয়া অনাথৰ নাথ ভকতৰ বন্ধু আমি যদি চাওঁ, যেতিয়া ভাৰত যুদ্ধ হৈ আছিল, এই কুৰুক্ষেত্ৰ যুদ্ধত প্ৰভু ভগৱন্তই কেনেকৈ ভকতক বাৰে বাৰে সহায় কৰিছে আপোনাসত মহামহন্ত জানে নিশ্চয়। তথাপিও আমি দুআষাৰ ক'ব ওলাইছোঁ। এবাৰ দুৰ্যোধনক কোনোবাজন ৰজাৰ লগত যুদ্ধ হৈছিল, আমি এই মুহূৰ্তত নামটো মনলৈ অহা নাই। যেতিয়া যুদ্ধ হৈছিল, সেই যুদ্ধত দুৰ্যোধন হাৰিছিল, আৰু দুৰ্যোধন যেতিয়া হাৰিছিল, দুৰ্যোধনক পৰাস্ত কৰি বান্ধি ছাতি লৈ গুচি গৈছিলে। তেতিয়া প্ৰভু ভগৱন্তই অৰ্জুন আৰু ভীষ্ম যুধিষ্ঠিৰক কৈছিল যে যিমান হ'লেও তোমালোকৰ ভাইক যুদ্ধত পৰাস্ত কৰি সেই ৰজাজনে লৈ গৈছে, গতিকে তোমালোকৰ সন্মান ৰক্ষা কৰি শত্ৰু বুলি নাভাবি যুধিষ্ঠিৰক তেওঁক পৰাস্ত কৰি লৈ অহাটো তোমালোকৰ কৰ্তব্য। ভীমে কিন্তু যাব খোজা নাছিল, একেবাৰে গুৰগুৰাই উঠিছিল। কিন্তু অৰ্জুনে আৰু কৃষ্ণই বুজাই বঢ়াই সেই ৰজাজনক পৰাস্ত কৰি দুৰ্যোধনক অৰ্জুনে মুকলি কৰি লৈ আহিলে। তেতিয়া সেই কামখিনিত সন্তুষ্ট হৈ দুৰ্যোধনে অৰ্জুনক কৈছিলে যে কি বৰ লাগে অৰ্জুন, তুমি খোজা লোৱা, মোক যে তুমি ইমান উপকাৰ কৰিলা। তেতিয়া প্ৰভু ভগৱন্তই আকৌ অৰ্জুনক শিকাই থৈছে, এই কামত সন্তুষ্ট হৈ তোমাক দুৰ্যোধনে বৰ দিম বুলি ক'ব, তুমি কিন্তু বৰ নল'বা, ক'বা যে এতিয়া তোমাৰ সেই বৰটো মোক যেতিয়া প্ৰয়োজন হয় মই তেতিয়া ল'ম। প্ৰভু ভগৱন্তৰ চলনা, প্ৰভু ভগৱন্তৰ লীলা কোনে তুলকিব পাৰে? গতিকে প্ৰভু ভগৱন্তই সেইদৰে ভকতক কেনেকৈ সহায় কৰিছে চাওঁচোন। তেতিয়া ঠিক কথামতে কাম দুৰ্যোধনে বৰ দিম বুলি ক'লে, আৰু প্ৰভু ভগৱন্তই যি মন্ত্ৰণা দিছিলে অৰ্জুনক, সেই মন্ত্ৰণা মতে হ'ব, মই বৰটো পিছত ল'ম যেতিয়া মোৰ প্ৰয়োজন হয়। এনেকৈ ভাৰত যুদ্ধ হৈ থাকোঁতে কুৰুক্ষেত্ৰ যুদ্ধৰ শিবিৰত আলোচনা হৈছে যে অহাকালিলৈ যি পাঁচ পাণ্ডৱক মাৰিবৰ কাৰণে 5 পাত বাণ আছে এই ভীষ্মৰ ওচৰত, সেই 5 পাত বাণেৰে সৈতে অহাকালি যুদ্ধত 5 পাণ্ডৱক মাৰিব ভীষ্মই। তেতিয়া কৃষ্ণ প্ৰভুৱে কথাষাৰ গম পাই অৰ্জুনক কৈছে, অৰ্জুনৰ শিবিৰত যে অৰ্জুন, তুমি যে বৰপ্ৰাপ্ত হৈ আছা, বৰ দিব খুজিছিলে, তুমি এতিয়া যোৱা, তুমি গৈ দুৰ্যোধনক কোৱা যে মোক তুমি দিম বুলি কোৱা বৰটো লাগে। তেতিয়া ক'লে যে কি বৰ লাগে কোৱা অৰ্জুন? বোলে তোমাৰ মুকুটটো মোক দিয়া, আৰু মই তোমাক দি দিম, মোক অলপ সময়ৰ কাৰণে দিয়া, তোমাৰ ৰজাৰ মুকুটটো মোক লাগে। হয় নেকি? দুৰ্যোধনৰ দুমন বেয়া মন। দুৰ্যোধনে ভাবিছে যে আমাৰ যি কুৰুক্ষেত্ৰ যুদ্ধ হৈ আছে, এই কুৰুক্ষেত্ৰ যুদ্ধত ইহঁত 5 পাণ্ডৱ হাৰিম বুলি জানিছে, আৰুতো হাৰিবই, গতিকে মোৰ ৰজাৰ মুকুটটো পিন্ধি চাবলৈ মন গৈছে চাগে, দিওঁ দে, ৰজা হোৱা মন আছিল, ৰজা হ'বলৈ নাপাওঁ বুলি সেই দুখতে চাগে মুকুটটো এবাৰ পিন্ধি চায়। এনে ভাৱনাৰে মুকুটটো দিলে, আৰু মুকুটটো পিন্ধাৰ পিছত ৰজাৰ যিটো ড্ৰেছ, সেই সাজযোৰাও পিন্ধিলত অৰ্জুন প্ৰায় দুৰ্যোধনৰ নিচিনাই হৈ পৰিলে। দিনটো যুদ্ধ কৰি ভাগৰে যুগৰে শিবিৰবিলাকত মানুহবিলাক শুই আছে বা আৰাম কৰি আছে। ঠিক তেনে মুহূৰ্ততে প্ৰভু ভগৱন্তই শিকাই দিয়া মতে অৰ্জুন গৈ ভীষ্মক কৈছে যে পিতামহ ভীষ্ম, এই যে 5 পাণ্ডৱক মাৰিবলৈ থোৱা শৰগীপাত মোক লাগে,
আৰু মাতটো ঠিক দুৰ্যোধনৰ নিচিনাকৈ প্ৰভু ভগৱন্তই অৰ্জুনক দিবলৈ কৈছে। ঠিক তেনেকৈ অভিনয় কৰি অৰ্জুনে দুৰ্যোধনৰ নিচিনাকৈ যেতিয়া শৰগিপাত খুজিলে, তেওঁ দুখে ভাগৰে অকণমান জিৰণি লৈ আছিল। বোলে দুৰ্যোধন, সেই গিপাত অমুকতে আছে, তুমি লৈ যোৱা। তেতিয়া অৰ্জুনে বাণকেইপাত লৈ আহিল। নিজৰ শিবিৰলৈ। আৰু কিছু সময় পিছত দুৰ্যোধন গৈছে সেই একেটা উদ্দেশ্য যে কালিলৈ পিতামহ ভীষ্মই নামাৰিবও পাৰে এই পাঁচ পাণ্ডৱক, গতিকে মই নিজ হাতে মাৰিম, বাণগিপাত মই আনো বুলি এবাৰ দুৰ্যোধন গৈছে। যেতিয়া দুৰ্যোধন গৈ বাণগিপাত বিচাৰিলে, তেতিয়া ভীষ্মই কতো আচৰিত। তেতিয়া ক'লে, কিয় তুমি অলপ আগত আহিলা ন, এই বাণগিপাত নিয়া নাই? বোলে মইতো অহা নাই, মইতো নিয়া নাই। তেতিয়াহ'লে কোনে নিলে? ঠিক প্ৰভুৰ মন্ত্ৰণাৰ মতে সেই পাঁচ পাণ্ডৱক মাৰিবলৈ যি পাঁচ বাণ আছিল বিশেষ, সেই বাণ আহি পাণ্ডৱৰ শিবিৰত পালেহি। আৰু পাণ্ডৱৰ মৃত্যুৰ পৰাও নিষ্কণ্টক হ'ল, আৰু সিপিনে বৰো শেষ হ'ল। আৰু এনেদৰে এই প্ৰভু ভগৱন্তই নিজৰ ভকতক সৰ্বতোপ্ৰকাৰে মংগল চিন্তা কৰে আৰু সহায় কৰে। গতিকে এয়াই প্ৰভু ভগৱন্ত অনাথৰ নাই। পাঁচ পাণ্ডৱ অনাথ, তেওঁলোকৰ পিতৃ নাই, তেওঁলোকৰ কৌৰৱৰ সমান প্ৰজা নাই। গতিকে আমাৰ সমাজত এষাৰ কথা আছে, যাৰ কোনো নাই তাৰ ভগৱান সহায়। গতিকে এয়া। আৰু ভীষ্মৰ সৰসজ্জাৰ পৰা বাৰে বাৰে চিনাকি কৰি দি আছে, এইজনেই মহাহৰি, এইজনেই দেৱৰো দেৱতা, এইজনেই ভকতৰ বন্ধু। গতিকে প্ৰভু ভগৱন্তৰ ভকতৰ পক্ষপাত কৰে বুলি কৈছে। যোৱা খণ্ড ভিডিঅ'ত আমি আলোচনা কৰিছোঁ। গতিকে প্ৰভু ভগৱন্ত সদায় অলপ হ'লেও নিজৰ ভকতৰ পক্ষপাত কৰে। কৃষ্ণ। ভকত বৎসল করুণা সাগৰ, কৰায় গতিৰ গতি, হে প্ৰাণ কৃষ্ণ তোমাৰ চৰণে সততে থাকো কৰতি। হে ভকত বৎসল, হে কৰুণা সাগৰ, হে অগতিৰ গতি, হে প্ৰাণ কৃষ্ণ তোমাৰ চৰণত সততে থাকো কৰতি। বাবাই সমস্ত গাইজনীয়ে যেনেকৈ নিজৰ পোৱালিটো ৰাস্তাত অথালি পথালিকৈ দৌৰিব বা যেনি তেনি যাব, গাইজনীয়ে মাকক নকলেও মাকে কিন্তু পোৱালিটোৰ কিবা অহিত হয় বুলি, কিবা দুৰ্ঘটনা হয় বুলি পিছে পিছে মাকে দৌৰি ফুৰে। ঠিক তেনেকৈ ভকত বৎসল প্ৰভু ভগৱন্তৰ একান্ত ভকতৰ পিছত ঠিক তেনেদৰে ভকতক ৰক্ষা কৰি ফুৰে। সেইকাৰণে কৈছে কৰুণা সাগৰ, দয়াৰ সাগৰ, অগতিৰ গতি। মাত্ৰ কথা হ'ল আমি প্ৰভু ভগৱন্তৰ একান্ত ভকত, নিষ্কাম ভক্তি কৰি আমি ভক্তিৰ পাত্ৰ হ'ব লাগিব। তেতিয়া আমি প্ৰভুৰ কৃপা সহায় নিশ্চয় পাম। কৃষ্ণ। কোনায় অনুগ্ৰহ নকৰিলা মোক, ভকত বৎসল তুমি, কৃষ্ণৰ পৰম উপকাৰ স্মৰি, কান্দিলন্ত ভীষ্মই স্মৰণ কৰিছে যে কোনটো কাজত কোনটো সময়ত তুমি মোক সহায় কৰা নাই প্ৰভু। মোকোতো তুমি বহুত সহায় কৰিছা, বহুত উপকাৰ কৰিছা। কৃষ্ণ প্ৰভুই যিখিনি অনুগ্ৰহ পাইছিল, সহায় পাইছিল, সেই কথাবোৰ স্মৰণ কৰি কৰি ভীষ্মই সৰসজ্জাতে হুক হুকাই কান্দিছে। বাবাই সমস্ত আপোনাৰ খবৰ কৃপাই
আমাৰো মনটো সেমেকি উঠিছে, আমাৰো কান্দিব, ঠিক চকু পানী উলিয়াই নাকান্দিলেও হ'ব, হৃদয়ে কান্দিছে যে আমিও আমাৰ জীৱনবিলাকত কেতিয়া কেতিয়া কেনেকে প্ৰভুৰ সহায় হৈছে, কেনেকৈ প্ৰভুৰ সহায় পাইছোঁ, এই সমস্তবোৰ আমাৰো উপলব্ধি হ'ব লাগে আৰু কৰিব পাৰিছোঁ। গতিকে আমিও পাইছোঁ প্ৰভু ভগৱন্তৰ কৃপা সহায় জীৱনৰ যি খলা বমা এই জীৱন যাত্ৰাৰ পথত। কৃষ্ণ তীক্ষ্ণতৰ হৰে কবচভে বিলা কোপে আতি তনু কাম্পে মুক ক্ৰোধ কৰি কৰে ধৰি ৰথ টনা মিলা জাপে। তীক্ষ্ণতৰ শৰে মোৰ কবচ ভেজি গ'ল। যি যুদ্ধত জয়ী হ'বৰ নিমিত্তে আগৰ দিনত যি কবচৰ কথা আছিল, সেই বিশেষ কবচ ছিঙি যোৱা বুলি কৈছে। আৰু কোপে আতি তনু কাম্পে, আৰু সেই যেতিয়া যুদ্ধৰ কবচ ছিঙি গৈছিল, কৃষ্ণ প্ৰভুৱে তেতিয়া খঙৰ কোবত থাকিব নোৱাৰি মহাক্ৰোধ কৰি একেবাৰে ৰথৰ পৰা একেজাপে নামি আহিছিল চক্ৰলৈ, যে প্ৰভু ভগৱন্তই নিজেই ভীষ্মক বধ কৰিব। আৰু যুদ্ধ নকৰোঁ বুলি কৈও কিন্তু এতিয়া যুদ্ধ কৰিবলৈ বাধ্য। মোক কাটি বাক বেগে যান্ত খেদি পৃথিৱীখন লৰাই অৰ্জুনে পথত ধৰন্ত ক্ৰোধত চলন্ত তাংকো চেৰাই। যেতিয়া এনেদৰে প্ৰভু ভগৱন্তই সুদৰ্শন চক্ৰলৈ খেদি গৈছিল, এনেকৈ যাওঁতে প্ৰভু ভগৱন্তৰ গজগম্ভীৰ খোজত একেবাৰে পৃথিৱী লৰিব ধৰিছে। অৰ্জুনে পথত আগচি ধৰিছে যে সখা তোমাৰ ক্ৰোধ সম্বৰণ কৰা, তোমাৰ ক্ৰোধ সম্বৰণ কৰা এৰা। কিন্তু অৰ্জুনকো চেৰ পেলাই কৃষ্ণ প্ৰভু আগবাঢ়ি গৈছে, অৰ্জুনৰ কথাটো গুৰুত্ব দিয়া নাই। গাঁৱৰ পচৰা পৰিল ৰথত নেদন্ত তাহাতো মতি সখীৰ কাতৰে পালতিলা পাছে তিনিওলো অস্তন ধৰিবু বুলিলাই আপুনি ধৰাইবু বুলিলো আমি নিজ অংগীকাৰ চন্ন কৰি মোৰ প্ৰতিজ্ঞা খিলা স্বামী। যেতিয়া ৰথৰ পৰা প্ৰভু ভগৱন্তই এনেদৰে খঙৰ ভমকত নামি আহিছিল, তেতিয়া প্ৰভু ভগৱন্তৰ গাত যি পচৰা এখন লৈ থাকে, এখন উৰণা টাইপ, সেইখন মানে পৰি গৈছে। আৰু সেই গাৰ বস্ত্ৰ পৰি গ'লতো কৃষ্ণ প্ৰভুৱে গম নাপায়। সখীৰ কাতৰে পালতিলা পাছে তিনিও লোকৰ পতি, এই তিনি লোকৰ প্ৰভু ভগৱন্ত পতি গৰাকী। অৰ্জুনে যেতিয়া কাতৰ অনুনয় বিনয় কৰিলে, অৰ্জুনে তেতিয়া অৰ্জুনৰ বুজনিত প্ৰভু ভগৱন্তই কোনোমতে শান্ত হ'ল বা উলটিল। অস্ত্ৰ নধৰিব বুলিলা আপুনি ধৰাইব বুলিলো আমি নিজ অংগীকাৰ চন্ন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী।
প্ৰভু ভগৱন্তৰ লগত ভীষ্মৰ চুক্তি হৈছিল। ভীষ্মই কৈছিল, অৰ্জুনে কৈছিলে মই কেতিয়াও, অৰ্জুনে নহয় কৃষ্ণ, প্ৰভু কৃষ্ণই কৈছিলে মই কেতিয়াও যুদ্ধ নকৰোঁ, অস্ত্ৰ নধৰোঁ, মই অৰ্জুনৰ ৰথৰ সাৰথি হৈহে থাকিম। তেতিয়া ভীষ্মই কৈছিলে মই তোমাক যুদ্ধ কৰাইহে এৰিম, তোমাক অস্ত্ৰ ধৰাইহে এৰিম, তুমি যুদ্ধ কৰিবই লাগিব। তেতিয়া প্ৰভু ভগৱন্ত সদায় ভকত বৎসল আৰু ভক্তৰ অধীন প্ৰভু ভগৱন্ত ভকতৰ বাক্য ৰক্ষা কৰিবৰ নিমিত্তে তেওঁ অস্ত্ৰ ধৰিলে আৰু অস্ত্ৰ ধৰি যুদ্ধ কৰিবৰ নিমিত্তে উদ্যত হৈছিল। তাকে ভীষ্মই সুমৰণ কৰিছে যে মোৰ প্ৰতিজ্ঞা তুমি ৰক্ষা কৰিলা, তোমাৰ প্ৰতিজ্ঞা তুমি ভংগ কৰিলা, কি যে তোমাৰ মহিমা, কি যে তোমাৰ কৃপা। এনেকৈয়ে প্ৰভু গুণ গৰিমা গাই গাই সেই সৰসজ্জাত এয়া ভীষ্মই প্ৰভুৰ লীলাবিলাক বখানি আছে বাপাৰ সমস্ত। ইমানতে আমি আজি এৰো, পৰৱৰ্তী পৰ্যায়ত আকৌ লগ পাম। কৃষ্ণ জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, কৃষ্ণ হৰি ৰাম। অপৰাধ বিনাশনত উজু নাম নাৰায়ণ, জানি নাম পঢ়িলো শৰণে, আন গতি নাহি মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে, মোক ৰক্ষা কৰিও চৰণে। কৃষ্ণ হৰি ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু। কৃষ্ণ হৰি ৰাম।